জুলি এইবাৰ এক্সাম শেষ হোৱাৰ পিছত এক্সাম শেষ হোৱাৰ যেতিয়া বন্ধ পাম তেতিয়া কিন্তু মই তোমালোকৰ গাঁৱত যাম এয়া কি কৰিছা তুমি পাহি আমাৰ গাঁৱলৈ যাবা তুমি নাই তুমি ইমান ধনী ঘৰৰ ছোৱালী আমাৰ জুপুৰীহেন ঘৰখনত কিদৰে থাকিবাগৈ তেনেকৈ কিয় কৈছা জুলি মই তোমাৰ ফ্ৰেণ্ড সকল ফ্ৰেণ্ড নহয় বেষ্ট ফ্ৰেণ্ড আৰু তুমি মোৰ বেষ্ট ফ্ৰেণ্ড আমাৰ মাজত ধনী দুখীয়া এইবোৰ কথা আহিব নোৱাৰে মই দেউতাৰ টকাৰে ধনী হৈ আছো হয় কিন্তু নিজস্ব ইনকামেৰে মই ধনী নহয় নহয় সেই টকা পইচাত মই কিয় অহংকাৰ কৰিম আৰু মোৰ গাঁৱলৈ যাবৰ বহুত ইচ্ছা গৈছে তোমালোকৰ গাঁৱলৈ তুমি যে সৰু কালত কটোৱা গাঁৱৰ কথাবোৰ কৈছা সেই কথাবোৰ যে মোৰ বহুত বেছি ভাল লাগে মোৰ শুনিয়ে ভাল লাগিছে তাত গৈ যে কিমান বেছি ভাল লাগিব হ'ব দিয়া তুমি ইচ্ছা কৰিছা যেতিয়া লৈ যাম বাৰু কিন্তু পাহি তুমি জানো মানে তাত অশান্তি নাপাবা জানো থাকি অশান্তি কিয় অশান্তি পাম আমি বহুত দুখীয়া দেউতাই চাকৰি নকৰে মায়েও চাকৰি নকৰে খেতি বাতি কৰি আছো আমি চলি তাৰ খেতিৰ টকাৰে ঘৰো চলাই আৰু মোকো ইয়াত পঢ়ুৱাই আছে নপঢ়িলেও নহয় আৰু ভাইটিও উঠি আহিছে মই ভাবিছিলো মই নপঢ়ো ভাইটিয়ে পঢ়ক কিন্তু দেউতাই নামানিলে আৰু তুমি হৈছা বহুত ধনী ঘৰৰ ছোৱালী তুমি আমাৰ নিচিনা ঘৰত এতিয়া আকৌ সেইবোৰ কথা আৰম্ভ কৰিলানে মই কিন্তু বহুত বেছি বেয়া পাইছো তোমাক এনেকুৱা কথাবোৰ দ্বিতীয়বাৰ নকবা ঠিক আছে দিয়া আৰু নকওঁ পাহি তোমাক এটা কথা ক'বলৈকে আছে মোৰ কি কথা কোৱাচোন আজি কলেজত মানে আমাতকৈ চিনিয়ৰ যে তুমি চিনি পাবা চাগে ৰাহুল দত্ত সেই গুণ্ডাটো পাইছো চিনি কোৱাচোন সি গুণ্ডা নেকি তাইৰ চৰিত্ৰ ইমান ভাল নহয় কোৱাচোন কি হ'ল বাৰু সি মোক প্ৰপ'জ কৰিছে হয় তুমি মোৰ বেষ্ট ফ্ৰেণ্ড সেইবাবে কৈছো সেই ল'ৰাটোৰ পৰা আঁতৰি থাকিবা দেই তাক মই কালিলৈ দি আছো মই নাই মই এইবোৰ জামালাত নফচো মই তাক স্পষ্টকৈ কৈ দিছো যে মোক প্ৰপ'জ দিব নালাগে মই তোমাক ভাল পাব নোৱাৰো এই কলেজত মই পঢ়িব আহিছো ল'ৰা ভাল পাব নহয় তুমি আকৌ মাজতে নোসোমাবা তোমাৰেই বিপদ হ'ব তাৰ নিচিনা এটাই মোৰ কি বিপদ আনিব হলেও তুমি মানা কৰিছা যেতিয়া মই সেইবোৰত নোসোমাও দিয়া ঠিক আছে কি কৈছা তুমি হয় পাহি তুমি কি কৈছা তুমি তোমাৰ ৰুমমেট জুলিৰ ঘৰত যাবা গাঁৱলৈ কি হ'ল তুমি ইমান আচৰিত হৈছা কিয় চাইনা আচৰিত নহয় পাৰিনে সেই গাঁৱলীয়া ছোৱালীজনীৰ ঘৰলৈ যাবলৈ তোমাৰ অলপো সংকোচ লগা নাই কিমান থাকিবাগৈ তাত তুমি আৰে থকাকৈ যাবা মাই গড কিমান চাগে লেতেৰা সিহঁত তেনেকৈ কিয় কৈছা সিহঁত গাঁৱলীয়া হল বুলি লেতেৰা কেনেকৈ হ'ব তাইৰ লগত মই আছো নহয় তাই বহুত চফা ইয়াত চফা দেখালে কি হ'ব সেইবোৰ মাটিৰ মানুহ মাটিতেই থাকিব লেতেৰা চাগে ইয়াত হোষ্টেল ৰুমটো টাইলছৰ পাই পগলাৰ দৰে হৈ গৈছে চাগে সেইবাবে চাফা কৰি থাকিবই বিচাৰে তেনেকৈ নকবা চাইনা মানুহক ইমান হাঁহিব নাপায় আৰু তুমি ইয়াক কি কৰিবলৈ ওলাইছা পাহি তুমি ইমান ধনী ঘৰৰ ছোৱালী আৰু তুমি যাবা সেই দৰিদ্ৰ ভিকহুজনীৰ ঘৰলৈ গাঁৱলৈ মই জুলিৰ ঘৰলৈ যাম তুমি এই কথাক লৈ এনেকৈ কোৱাৰ কোনো প্ৰয়োজন নাই তুমি তোমাৰ মম আৰু পাপাক কৈছানে যে তুমি সেইজনীৰ ঘৰত যাবা হয় মই কৈছো তোমাৰ মা পাপাই যাবও কৈছে মই যাব বিচাৰিছো যেতিয়া মোৰ মা পাপাই কিয় মানা কৰিব তোমাৰ মম আৰু পাপাই চাগে নাজানে সিহঁত যে কিমান দৰিদ্ৰ জানে কিন্তু মোৰ মা দেউতাই ধনী বা দৰিদ্ৰ চাই মানুহৰ লগত সম্পৰ্ক ৰাখিব কোৱা নাই মোৰ মা দেউতাই সৰুৰ পৰা মোক সংস্কাৰ দিছে যে মানুহক মৰমেৰে আৰু সন্মানেৰে সম্পৰ্কৰ বান্ধোনেৰে বান্ধিবলৈ ধনী দুখীয়াৰে ভেদাভেদে নহয় নাজানো আৰু তুমি কি কৰিব ওলাইছা কৰি থাকা নিজৰ মতে মোৰতো সেইবিলাকৰ ঘৰত ভৰি দিবকে ঘিণ লাগিব এটা কথা স্পষ্টকৈ শুনি লোৱা তুমি যদি সেইজনীৰ ঘৰত যোৱা তেন্তে পাহৰি যাবা এই চহৰত যে তোমাৰ এজনী ফ্ৰেণ্ড আছিল চাইনা নামৰ তুমি কি কৈছা চাইনা মই জুলিৰ ঘৰলৈ গলো বুলি তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ খতম হ'ব কিয়নো ইমান দৰিদ্ৰ মানুহৰ লগত তুমি সম্পৰ্ক কৰিছা সেই দৰিদ্ৰ মানুহৰ ঘৰত যাব ওলাইছা একেলগে ৰুম শ্বেয়াৰ কৰিছা সেইটো কোনো ডাঙৰ কথা নহয় হোষ্টেলত ধনী দুখীয়া সকলোৰে লগত ৰুম শ্বেয়াৰ কৰিব লাগে কিন্তু তুমি তাই ঘৰত যাবা তুমিতো নিজৰ ষ্টেটাছ ল' কৰিছা আৰু তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি মই মোৰ ষ্টেটাছ ল' কৰিব নিবিচাৰো তুমি সেইবোৰক মূৰৰ ওপৰত উঠাই থাকা আজিৰ পৰা মানে তুমি পাহৰি যোৱা যে তোমাৰো ফ্ৰেণ্ড চাইনা নামৰ কোনোবা আছিল হ'ব দিয়া
তোমাৰ নিচিনা ফ্ৰেণ্ডৰ মোৰ জীৱনত কোনো প্ৰয়োজন নাই। যি ধনী দুখীয়াৰ ভেদাভেদ আনে, যি ধনী চাই চাই বন্ধুত্ব কৰে। এটা কথা মনত ৰাখিবা, তোমাৰ ঠাইত যদি জুলি হলহেঁতেন, তাই কেতিয়াও তোমাৰ ঘৰত নগলহেঁতেন। তুমি যদি ভিকহু হলাহেঁতেন, তাই যদি ধনী ঘৰৰ হলহেঁতেন, তেতিয়া তোমাক তাই পাত্তাই নিদিলেহেঁতেন, ঘৃণা কৰিলেহেঁতেন। হ'ব দিয়া, জুলিৰ বিষয়ে মই ভালদৰে জানো। তোমাৰ পৰা আৰু জুলিৰ কথা শিকিবলগীয়া কিবা আছে বুলি মই নাভাবো। কেনেকুৱা বাৰু এই ধনী দুখীয়াৰ ভেদাভেদৰ সম্পৰ্কৰ বান্ধোন বান্ধ খায়নে বাৰু? হয়, মই পাহিৰ লগত বন্ধুত্ব কৰাৰ যোগ্যই নহয়। মই পাহিক বান্ধৱী বুলি ভবাৰো মোৰ যোগ্যতা নাই। কিয় ভগৱান, কিয় মোক পাহিৰ লগত চিনাকি কৰালা? কিয় পাহিক মোৰ বুকুৰ আপোন কৰি দিলা? এতিয়া তাইৰ পৰা আঁতৰি থকাটোচোন মোৰ বাবেও সহজ নহয়। মই পাহিক মোৰ ঘৰলৈ কেনেকৈ নিও? আমাৰ বৰষুণৰ পানী পৰা ঘৰ, ইমান দুখীয়া ঘৰত তাই কেনেকৈ থাকিব? কি কৰো মই? আমাৰ ঘৰলৈ নেলাগে যাব বুলি কবও নোৱাৰো, আৰু লৈ গলেও তাই বহুত কষ্ট পাব। তাই কষ্ট পোৱাটো মই কেনেকৈ সহ্য কৰিম? তুমি কিবা এটা উপায় দিয়া প্ৰভু, কিবা এটা উপায় দিয়া। জুলি, তোমাক মই গোটেইখন বিচাৰি ফুৰিছো, তুমি ইয়াত আহি মনে মনে কি কৰিছা? নাই পাহি, এনে আছো মই ইয়াত। তুমি কান্দিছা? হয় জুলি, কিয় কান্দিছা? কিবা প্ৰব্লেম হৈছে তোমাৰ? জুলি, মোৰ পৰা তুমি কথা লুকুৱাইছা? কি হৈছে কোৱা? সেই ৰাহুলে কিবা কলে নেকি তোমাক? ঠিকেই বুজিছো মই, সি তোমাক কিবা কলে। সেইদিনতো মই তাক দম এটা দিম বুলি ভাবিছিলো, তুমিহে মানা কৰিলা। এইবোৰলৈ ভয় কৰি লাভ নাই, সেইবোৰৰ লগত তৰ্ক কৰিব লাগে। ইহঁতক এটা দুটা দম দিলেহে চিধা হয়। হয় জুলি, সি তোমাক কি কৰিলে কোৱাচোন? নাই, মোক ৰাহুলে একো কোৱা নাই। ৰাহুলে মোক ভাল পাবলৈ সুধি পিছে পিছে কলেজত ঘূৰি আমনি কৰে সঁচা, কিন্তু মই কান্দিবলগীয়াকৈ একো কৰা নাই সি। মই এনেই তুমি এনেই কান্দিব নোৱাৰা। তোমাৰ লগত থকা মোৰ আজি 2 বছৰ পাৰ হৈ গল, কিন্তু তোমাক এনেকৈ কান্দা মই কোনোদিন দেখা নাই। কেতিয়াবা মা দেউতাৰ কষ্টৰ কথা কৈহে কান্দিছা, তাকো মোৰ সন্মুখত। ইয়াত লুকাই আহি এনেকৈ কিয় কান্দিছা? কি হৈছে তোমাৰ? নাই অপাই, একো হোৱা নাই। তুমি খালানে বাৰু? তুমি হয়তো মোক একেবাৰে পৰ কৰি পেলাইছা। তুমি নোখোৱাকৈ মই কোনদিনা খাইছো? আমি দুয়োজনীয়ে ৰুমত একেলগে খাওঁ। বলা, ভাত খাবৰ সময় হল নহয়। তুমি ইয়াত কিয় এনেকৈ আছা, কিয় কান্দি আছা, এই কথাটো মোক কব নোৱাৰা নেকি? কতনো কব পাৰিবা জুলি, কাৰণ মইতো তোমাৰ কেৱল ফ্ৰেণ্ড হে। মইহে তোমাক নিজৰ বাই ভনীৰ দৰে ভাবো। তেনেকৈ নকবা পাহি। তুমি মোৰ কেৱল বেষ্ট ফ্ৰেণ্ড নহয়, মইতো তোমাক মোৰ মায়ে জন্ম দিয়া বাই ভনীৰ দৰে ভাবো। আচলতে কি জানা, মোৰ নিজৰ দৰিদ্ৰতাৰ ওপৰতে দুখ লাগিছে। মই ইমানেই দৰিদ্ৰ যে আজি সাহসেৰে মোৰ ঘৰলৈ মোৰ বান্ধৱীক নিব বিচৰা নাই। তাৰ মানে মই তোমালোকৰ ঘৰলৈ যাম বুলি কলত তুমি মনত কষ্ট পাইছা? তুমি আমাৰ ঘৰলৈ যাম বুলি কলত মই কষ্ট পোৱা নাই, কিন্তু পাহি, আমাৰ ঘৰত গলে তোমাক মই ভালকৈ শুবলৈও দিব নোৱাৰিম, কাৰণ আমি ঘৰত মাটিত শুওঁ। শুবলৈ বিচনা এখন দিব নোৱাৰিম, ভালদৰে থাকিবলৈ ৰুম এটা দিব নোৱাৰিম। তুমি তেনেকৈ কেনেকৈ এডজাষ্ট কৰিবা আমাৰ ঘৰত? সেইবোৰ কথা চিন্তা কৰি অকলশৰে আহি তুমি কান্দি আছা? তোমাৰ দুখৰ সমভাগী হবলৈ মোক নিদিয়া। মই তোমাক মোৰ ঘৰলৈ নিব বিচাৰো, মই তোমাক আমাৰ গাঁওখন দেখুৱাব বিচাৰো, কিন্তু তুমি তালৈ গলে বহুত কষ্ট পাবা। তুমি চহৰৰ বহুত ধনী ঘৰৰ ছোৱালী, কিন্তু মই গাঁৱলীয়া দুখীয়া ঘৰৰ। আমাৰ মাজত ভগৱানে বন্ধুত্ব কৰাই দিলে, আমাৰ মন মিলিলে, কিন্তু তোমাৰ ঘৰত গৈ মোৰ থাকিবলৈও সংকোচ লাগিব, কাৰণ ইমান দৰিদ্ৰতা পোৱা মানুহে ইমান লাখ বিলাকৰ ধনী ঘৰৰ জীৱন জীয়াব নোৱাৰে। আৰু তোমাকো মোৰ ঘৰলৈ নিলে তুমি বহুত কষ্ট পাবা। কথা সেইটোৱে মানে, তুমি অলপো চিন্তা নকৰিবা, মই একো কষ্ট নাপাওঁ। তুমি যিদৰে থাকা মই সেইদৰে থকাৰ চেষ্টা কৰিম। তোমাক ভাল পাওঁ, তুমি মোৰ বেষ্ট ফ্ৰেণ্ড। তোমাৰ পৰিৱেশৰ লগত মই এডজাষ্ট হ'ব পাৰিম। এনেকৈ কলে মোক লোকৰ কৰি দিয়া যেনহে লাগিব। প্লিজ, মোক লোকৰ কৰি নেপেলাবা। তোমাৰ বাই ভনীৰ দৰেই যদি ভাবা, তেতিয়াহলে মোক লোকৰ দৰে কৰি নেপেলাবাচোন।
তোমাৰ দৰে থাকিবলৈ ময়ো পাৰিম, তুমি পাৰিলে মই কিয় নোৱাৰিম? আৰু এই কথাবোৰ ভাবি যদি তুমি কান্দি থাকা, মই কিন্তু কেতিয়াও নিজকে ক্ষমা কৰিব নোৱাৰিম, কাৰণ মই তোমাৰ ঘৰলৈ যাম বুলি ক'লে তুমি কষ্ট পাইছা। নাই নাই পাহি, তেনেকৈ নকবা পাহি। তেন্তে ব'লা, কিবা এটাতো খাই লোৱাগৈ ব'লা, ভাত খাবৰ হ'ল। ব'লা। জুলি, মই কিন্তু তোমাক বেয়া পাইছো দেই। ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া গাঁওখনলৈ মোক নানো বুলি কৈছিলা তুমি। এইখিনি ভাল দেখিছা পাহি, তোমাৰ মতে ভাল দেখিছা, কিন্তু যেতিয়া মোৰ ঘৰখন দেখিবা তেতিয়াহে ভাবিবা কেনেকৈ সেইখন ঘৰত থাকিম বুলি। অদৰকাৰী কথাবোৰ আকৌ আৰম্ভ কৰিলানে জুলি? মই কিন্তু ইয়াৰ পৰাই উভতিম এতিয়া। মোক আৰু লাজ নিদিবা, আহা। তুমি আমাৰ ঘৰলৈ আহা। ঘৰলৈ অহা আলহীক ৰাস্তাতে অপমান কৰিছা, বেয়া পাইছো মই। তেনেকৈ কিয় কৈছা পাহি? মাথো আমাৰ দৰিদ্ৰতাৰ বাবেহে। কোনো জন্ম হওঁতে সোণৰ চামুচ মুখত লৈ জন্ম নহয়। বাদ দিয়া সেইবোৰ। মই ধনী হৈছো মা দেউতাৰ টকাৰে, মোৰ নিজৰ চেষ্টাৰে নহয়। শুনা, সেদিন তুমি ভাল মানুহ হবা, তুমি চাকৰি কৰিবা, তোমাৰ ঘৰখনো তুমি ভবাৰ দৰে সজাব পাৰিবা। সেইটোৱেইটো আশা মোৰ। মই পঢ়ি আজৰি হৈ চাকৰি পোৱাৰ পিছত মই মা দেউতাৰ বাবে কিবা এটা কৰিম, মই ভাইটিক ভালকৈ পঢ়ুৱাম। তোমাৰ আশাবোৰ ভগৱানে সোনকালেই পূৰ কৰিব, তোমাৰ সপোনবোৰ দিঠক হ'ব। পাহি, আমাৰ জুপুৰিলৈ আহা। তোমাৰ ঘৰত মা দেউতা ভাইটিৰ সৈতে তোমাৰ এটা সুন্দৰ পৰিয়াল। সেই পৰিয়ালটো সুখী আছা, মৰমেৰে আছা, হাঁহিছা তাতে। সুখত হাঁহিছা, দুখত কান্দিছা, সুখী পৰিয়াল। ধন টকা পইচাই মানুহ ধনী হয়, কিন্তু সুখৰ সংজ্ঞা সকলোতে বিচাৰি পোৱা নাযায়। পাহি মাজনী, আমাৰ এই ভগা জুপুৰিটোত কি পাইছা তুমিহে জানা আৰু। তোমাৰ মা দেউতাই নিবলৈ আহিম বুলি ক'লতো তুমি যাব বিচৰা নাই। পিছে আমি বেয়া পোৱা নাই, তোমাক আমাৰ ঘৰত ৰাখি আমি ভালহে পাইছো। আৰে বৰমা, আপুনি এনেকৈ কিয় কৈছে? সেয়া ভগা জুপুৰি নহয়, এইখন হেঁপাহৰ ঘৰ, সপোনৰ ঘৰ। যিখন ঘৰৰ মানুহৰ মৰমেৰে মোক ঘৰখনত থাকিবলৈ দিছে, মোক এই ঘৰখনৰ পৰা যাবলৈয়ে দিয়া নাই মোৰ মনটোৱে। হয়, মই টাইলছেৰে সজোৱা অট্টালিকা সদৃশ ঘৰত আছো, কিন্তু সেই ঘৰত বিচাৰি নোপোৱা সুখবোৰ আপোনালোকৰ ঘৰত পাইছো। হয়, মই চহৰীয়া ছোৱালী, কিন্তু মই এই গাঁৱৰ পৰিৱেশত নিজকে বিলীন কৰিব পাৰিছো। ইয়াত থাকি মোৰ বহুত বেছি ভাল লাগিছে। মোৰ এনে লাগিছে চিৰদিনৰ বাবে যেন মই ইয়াতেই থাকি যাওঁ। মোৰ পাপা অফিচ গুচি যায়, মোৰ মাও অফিচলৈ গুচি যায়, কাৰণ মোৰ পাপা আৰু মায়ে চাকৰি কৰে। ঘৰত বন্ধুত্বৰ দৰে মই, মোৰ ভণ্টি আৰু ভাইটি থাকি যাওঁ। মই হোষ্টেললৈ আহি মোৰ ফ্ৰেণ্ড জুলিক লগ পালো। জুলিক লগ পোৱাৰ পিছত মই জীৱনৰ নতুন নতুন কথাবোৰ শিকিলো। মোৰ জীৱনটো ৰঙীন কৰিবলৈ সাহস কৰিলো। মই ইয়াত যিখিনি সুখ বিচাৰি পাইছো, সেইখিনি মোৰ অট্টালিকা সদৃশ ঘৰটোত বিচাৰি পোৱা নাই অ' বৰ্মা। মই অনুভৱ কৰো, ধন টকা পইচাই সকলোবোৰ নহয়। মানুহৰ জীৱন উপভোগ কৰিবলৈ মন এটাৰ খুবেই প্ৰয়োজন, সময়ৰ প্ৰয়োজন। মাক দেউতাকে সন্তানক দিয়া সময়ৰ খুবেই প্ৰয়োজন, যিখিনি এইখন ঘৰত আছে। মাজনী, তুমি সদায় সুখী থাকা। তোমাৰ এই সৰল মনটো সদায় এইদৰেই জিলিকি থাকক। পাহি, তুমি ইয়াত যে ইমান বেছি ভাল পাইছা, মই সুখী হৈছো। সেই গাঁওখনলৈ, এই ঘৰটোলৈ তোমাক আনিবলৈ মই লাজ কৰিছিলো, কিন্তু ইয়াত আহি মই অনুভৱ কৰিছো তুমি জীৱনত নোপোৱাখিনি ইয়াত বিচাৰি পাইছা। মোৰ আজি মনটো ভাল লাগিছে যে তোমাক মই সুখী কৰিব পাৰিছো, তোমাক মই সুখত চাব পাৰিছো, আৰু তুমি জীৱনত নোপোৱা সুখবোৰ, ৰংবোৰ মই তোমাক দিব পাৰিছো। তুমি যদি গাঁৱলৈ বা তোমাৰ ঘৰলৈ মোক নানিলাহেঁতেন, সেই সুখবোৰ উপলব্ধিয়ে কৰিব নোৱাৰিলোহেঁতেন, সেই জীৱনৰ ৰংবোৰ নাপালোহেঁতেন। আৰু চাবা, তুমি পঢ়াত ইমানেই চোকা, এদিন নহয় এদিন তোমাৰ এটা চাকৰি হ'ব।
আৰু তেতিয়া তুমি এই কেঁচা ঘৰটো নতুনকৈ পকী কৰিবা। কিন্তু তোমালোকৰ ঘৰৰ মানুহৰ মনবোৰ এতিয়াৰ দৰেই ৰাখিবা। আমি কেতিয়াও সলনি নহবা। তোমালোকৰ মৰম চেনেহবোৰ সদায় এইদৰে ৰাখিবা। আৰু জীৱনত মোক কেতিয়াও পাহৰি নাযাবা জুলি। ধেত পাহি, সেনেকৈ কিয় কৈছা? তোমাৰ দৰে এজনী প্ৰিয় বান্ধৱীক হেৰুওৱা মানে মই মোৰ জীৱনটোৱেই হেৰুৱাই পেলোৱা। তোমাক কেতিয়াও নাপাহৰো মই। আৰু মোৰ দুইজনী ছোৱালী এইদৰেই মিলাপ্ৰীতিৰে থাকিবা। হয় বৰ্মা, আমি সদায় এইদৰেই মিলাপ্ৰীতিৰে থাকিম। চহৰীয়া ধনী ঘৰৰ বান্ধৱী আহিল গাঁৱলীয়া দুখীয়া ঘৰৰ বান্ধৱীৰ ঘৰলৈ। কি যে কথাবোৰ কোৱা নহয় তুমি জুলি। চৰি।